73 হলে আমি 2 নম্বৰ ভাৰতক কন্ট্ৰিবিউট কৰা হলেতেন so by 2025 or 2024 when next SDG goal will come our target will be to cross the national average and positively contribute in this journey যে আমি positively contribute কৰিম এটা মই এটা উদাহৰণ দিছো Higher education survey যোৱাবাৰ আমি 16.7 হলো it has negatively affected us লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলো আমি ফ্ৰী এডমিশন স্কিম ললো নিযুত মইনা ললো অহাবাৰ মই আশা কৰিছো যে নিযুত মইনা আঁচনি ফ্ৰী এডমিশন স্কিম এই বিলাকে অহাবাৰ আমাৰ জিআৰ টো বঢ়াই দিব এটো মই গৈ বঢ়াই দিব নোৱাৰো যে মুখ্যমন্ত্ৰী বিফল তাৰ কাৰণে এটা ইকোসিস্টেম বনাব লাগে যে ইকোসিস্টেমটো কি লৰাই যাতে কলেজত বেছি পঢ়ে নতুন ইউনিভাৰ্সিটি খুলিব লাগিব নতুন কলেজ খুলিব লাগিব এইবাৰ যদি আমাৰ হায়াৰ এডুকেশন ইনডেক্সটো আমি 19 থাকিব পাৰিলোহেতেন আমি 75 মান পালোহেতেন কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশনত আমি 16.9 থাকিলো কিন্তু এইবাৰ মই আশা কৰিছো উইল ক্লক 19 কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশন স্কিম আৰু নতুন নতুন কলেজ হোৱা কাৰণে এইবাৰ আমাৰ জিআৰ টো বাঢ়িব সো মোৰ সৰকাৰখনৰ পৰিচালনাত এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা ইয়াত হিতাধিকাৰী নাই আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড কোড হৈছো কোনটো ইনডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছো আটাইতকৈ ইনডেক্সত আমি বেনিফিটেড হৈছো পভাৰ্টি কমোৱা মাল্টি ডাইমেনশনাল পভাৰ্টি head count has decreased from 36 to 19% আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয় কোনে কোনে কন্ট্ৰিবিউট কৰিছে MGNREGA দীনদয়াল যোজনা ৰুৰেল লাইভলিহুড মিশন আয়ুষ্মান ভাৰত সব আছে কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশনাল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে সেই স্কিমটোৰ নামে হল অৰুণোদয়